নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো আহক মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। খ আৰু বৰ্গীয় জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি। চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য, ধন উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়, ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব, সাধাৰণ শিক্ষা, উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম। তো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল ছিলেক্ট কৰি দিব। প্ৰথমতে জানো আহক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ অধিপতি ৰাশিৰ পৰা দ্বিতীয়স্থ হৈ আছে। এইটো এটা অতিশয় ভাল স্থিতি। ইয়াতে শুক্ৰ গ্ৰহটোৰ সৈতেও কানেক্টেড হৈ আছে। আপোনালোকৰ কাৰণে ৰোগৰ স্থানৰ মালিক হৈছে বুধ গ্ৰহটো। 4 তাৰিখলৈকে ইয়াতে আছে। 4 তাৰিখৰ পৰা 24 তাৰিখলৈকে বুধ গ্ৰহটো থাকিব দ্বাদশ ঘৰত আৰু 24 তাৰিখৰ পিছত বুধ গ্ৰহটো আহিব ৰাশিত। চ' 4 তাৰিখৰ পৰা 24 তাৰিখলৈকে এইখিনি সময়ছোৱাত কিছুমান বেমাৰৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব। সাৱধান হৈ চলিব পাৰিলে আপোনালোকৰ কাৰণে নিশ্চয় ভাল হ'ব। কিছুমান বেমাৰ যেনেকুৱাকে খজুৱতি, ছালৰ ৰোগ, চকু, কাণ, নাক সম্বন্ধীয় বেমাৰ বিনা কাৰণত আপুনি ভয় খাইছে বা জণ্ডিছৰ প্ৰব্লেম হৈ আছে, এইবিলাক ক্ষেত্ৰত অলপ অধিক সাৱধান হ'ব লাগিব। আপোনালোকৰ পাকস্থলীৰ ঘৰত বৃহস্পতিৰ স্থিতি আছে। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষ কমপ্লেইন নাহে, কিন্তু আপোনালোকৰ যদি ডায়েবেটিছ বেমাৰী হয় তেতিয়াহ'লে আপোনালোকে অলপ বেছি সাৱধানে চলিব পাৰিব লাগিব। আপোনালোকৰ মংগল গ্ৰহটো 21 তাৰিখৰ পিছত আপোনালোকৰ ৰোগৰ স্থানত আহিব। 21 জানুৱাৰী তাৰিখৰ পিছত বক্ৰী হৈ কিনে মংগল গ্ৰহটো ষষ্ঠ ঘৰত আহিব। চ' আপোনালোকৰ যদি ব্লাড প্ৰেছাৰজনিত প্ৰব্লেম আছে 21 তাৰিখৰ পিছৰ সময়ছোৱা অলপ বেছি সাৱধান হ'ব। আপোনালোকৰ কাৰণে মংগল গ্ৰহটো এটা ফাংচনেল মেলিফিক প্লেনেটে হয়। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উপাৰ্জনৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো। আপোনালোকে দেখিবলৈ পাৰিছে যে মংগল গ্ৰহটো ব্যৱসায়ৰ ঘৰত 21 তাৰিখলৈকে বক্ৰী হৈ আছে। চ' মংগল গ্ৰহটো ৰিলেটেড ব্যৱসায়বিলাকত আপোনালোকৰ কাৰণে বিশেষ ভাল ফল লাভ কৰিবলৈ পাৰিব। আপোনালোকৰ যদি সেনাবাহিনী বা পুলিচৰ বিভাগৰ সৈতে জড়িত হৈ কিবা ব্যৱসায় কৰি আছে আপোনালোকৰ কাৰণে ভাল। অস্ত্ৰ-শস্ত্ৰ ৰিলেটেড কিবা যদি কৰি আছে বা ইনষ্ট্ৰুমেণ্টছ বা ৰিলেটেড তেনেকুৱা যদি কিবা কাম কৰি আছে আপোনালোকৰ কাৰণে ভাল। ড্ৰাইভাৰ, কাঠমিস্ত্ৰী, ভূমি, যাত্ৰা, দাঁত, ইটাৰ ভাটা, বেকাৰী, জুই, শক্তি বিভাগ, মেকানিকেল ইঞ্জিনিয়াৰ, অস্ত্ৰোপচাৰ ডক্তৰ এইবিলাক ক্ষেত্ৰত আপোনালোকে যদি নিজস্বভাৱে কিবা কৰি আছে কাৰো তলতীয়া নোহোৱাকৈ তেতিয়াহ'লে এইখিনি সময়ছোৱাত ভাল ফলে পাব। 21 তাৰিখৰ পিছৰ সময়ছোৱা অলপ কষ্ট বেছি হ'ব, তাৰে আগৰ সময়ছোৱাত অলপ বেছি ভাল ফল পাব পাৰিব। আপোনালোকৰ ধনস্থানৰ মালিক ছেভিংছৰ ঘৰৰ মালিক শনি গ্ৰহটো ছেভিংছৰ ঘৰতে আছে আৰু শনি গ্ৰহটো য'তেই বহে তাতে ছেফটি প্ৰদান কৰে। আপোনালোকৰ ক্ষেত্ৰত শনি গ্ৰহটোৰ স্থিতি ইয়াতে আপোনালোকক ছেভিংছৰ ক্ষেত্ৰত নিশ্চয় বৃদ্ধি কৰাব। শুক্ৰ গ্ৰহটোৰ স্থিতি থকাৰ কাৰণে কৰ্মস্থানৰ মালিক গৈ যিহেতু আপোনালোকৰ ধনস্থানস্থ হৈ আছে আপোনালোকৰ 28 জানুৱাৰী তাৰিখলৈকে। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ ধন ছেভিংছৰ ক্ষেত্ৰত নিশ্চয় বৃদ্ধি কৰিবলৈ পাৰিব। এইখিনি সময়ছোৱাত উপাৰ্জন যিমানে নহওক কিয় আপোনালোকৰ ছেভিংছত নিশ্চয় আপোনালোকে মনে বিচৰা ধৰণে বৃদ্ধি কৰিবলৈ পাৰিব। এতিয়া জানো আহক চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত। কৰ্মস্থানৰ মালিক শুক্ৰ গ্ৰহটো 28 তাৰিখলৈকে ধনস্থানত আছে। কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল। শুক্ৰ গ্ৰহটো ৰিলেটেড বিভাগত যদি আপুনি কাম কৰি আছে তেতিয়াহ'লে আপোনালোকে বেছি সহজে ধন জমা কৰিবলৈ পাৰিব। কলাকাৰ, ফেশ্বন ইণ্ডাষ্ট্ৰী, শৃংগাৰ, কছমেটিক, ইলেক্ট্ৰনিক্স বস্তু, যান-বাহন, মদ, ইণ্টাৰনেট, নাচ-গান, বস্ত্ৰ, হোটেল, টুৰছ ট্ৰেভেল, সৌন্দৰ্য, কলা, হস্তবিদ্যা এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে কিবা ব্যৱসায় বা চাকৰি কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বিশেষ ভাল। এইখিনি সময়ছোৱাত আপোনালোকৰ কৰ্মস্থানৰ পৰা নিশ্চয় লাভান্বিত হ'ব পাৰিব। ধনত বৃদ্ধিৰ ক্ষেত্ৰত সহায় পাব। 14 তাৰিখলৈকে খৰচৰ ঘৰত ৰবিৰ স্থিতি আছে। মানুহৰ ইগত লৈ পিনে বহুত খৰচ কেতিয়াবা কৰি দিয়া যায়, কেতিয়াবা কোনোবা এটা কাৰোবাৰ কথাত গাত লাগি পেলাই আপোনালোকে ধৰি লওক গাত নিজেই পাতি লৈ পেলাই আৰু আপোনালোকৰ খৰচ বহুত কৰি দিয়া যায়। এইটো অলপ সাৱধান হ'ব 14 তাৰিখলৈকে। 14 তাৰিখৰ পিছৰ সময়ছোৱাত তেনেকুৱা প্ৰব্লেম নাই। আপোনালোকৰ কাৰণে ছাৰ্ভিচৰ যিটো ঘৰ হয়, ছাৰ্ভিচ বা আপোনালোকৰ কম্পিটিশ্যনৰ ঘৰ, এইটো ঘৰৰ মালিক হৈ গ'ল বুধ গ্ৰহটো গৈ কিনে আপোনালোকৰ আছে ইনকামৰ ঘৰত 4 তাৰিখলৈকে। 4 তাৰিখলৈকে বেয়া নাই, কিন্তু 4 তাৰিখৰ পিছৰ সময়ছোৱা 24 তাৰিখলৈকে বুধ গ্ৰহটো যিহেতু দ্বাদশস্থ হৈ থাকিব, আপোনালোকে ঘৰৰ পৰা দূৰত যায় যদি কিবা কাম কৰি আছে বা চাকৰি পাব বিচাৰি আছে ঘৰৰ পৰা দূৰত অলপ বিচাৰক, তেতিয়া আপোনালোকে নিশ্চয় পাব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত চালে আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ মালিক চন্দ্ৰ গ্ৰহটো এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয়। 21 তাৰিখলৈকে মংগলৰ ডাইৰেক্টলি ইয়াতে কণ্ট্ৰল হৈ আছে, ৰাহুৰ দৃষ্টি পৰি আছে। অলপ ধৈৰ্য ধৰিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ কনফিউজন ক্ৰিয়েট হ'ব পাৰে। আপোনালোকে বুদ্ধিৰ ব্যৱহাৰ কৰক। বুদ্ধিৰ ব্যৱহাৰ কৰিব পাৰিলে আপোনালোকে ব্যৱসায়ত নিশ্চয় লাভান্বিত হ'ব পাৰিব। বুদ্ধিৰ ব্যৱহাৰ মানে আপোনালোকে যিখিনি জানে, যিখিনি কৰিব পাৰে, আপোনালোকৰ কনফিডেন্স আছে, এইবিলাক ক্ষেত্ৰত যথেষ্টখিনি ভাল ফলে পাব পাৰিব।
ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত আপোনালোকৰ কেতুৰ স্থিতি দেখা গৈছে। ভাগ্যস্থানৰ পৰা আপোনালোকৰ কেতুৰ স্থিতি থকাৰ কাৰণে আপোনালোকৰ পিতা বা গুৰুজনৰ সৈতে অলপ বিৰক্তি ভাৱ আহিব পাৰে। ছাপোজ এনেকুৱা লাগিব পাৰে যে আপোনালোকৰ যিমানখিনি দেউতা বা আপোনালোকৰ শিক্ষাগুৰুৱে আপোনালোকক হেল্প কৰিব পাৰে সিমানখিনি কৰা নাই। অলপ বিৰক্তি ভাৱ আহিব পাৰে, অলপ মতবিৰোধ হ'ব পাৰে। এইখিনি সময়ছোৱাত ভালদৰে চলিব পাৰিব লাগিব। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বিশেষ ভাল বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ দৃষ্টি আছে, কেতুৰ স্থিতি আছে। অন্য কোনো ধৰণৰ পাপগ্ৰহৰ ইয়াতে এছ'চিয়েশ্যন হোৱা নাই। চ' বৰ্তমান সময়ছোৱাত এইটো এটা অতিশয় ভাল স্থিতি। 21 তাৰিখৰ পিছত মংগল গ্ৰহটো যেতিয়া ইয়াতে আপোনালোকৰ ৰোগৰ স্থানত যাব, মংগল গ্ৰহটোৰ চতুৰ্থ দৃষ্টিও আহিব আপোনালোকৰ ভাগ্যস্থানত। ভাগ্যৰ ফালৰ পৰা অপৰচুনিটি যদি পাব বিচাৰি আছে, আপোনালোকে নিজে অলপ বিচাৰিব লাগিব। বৰ্তমান সময়ছোৱাত সুযোগ সুবিধাবিলাক আপোনালোকে বিচাৰিলেহে পাব। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত বৃহস্পতিৰ স্থিতি যথেষ্ট ভাল, কিন্তু অকলে বহি আছে। সেইটো এটা অলপ প্ৰব্লেমেটিক হয়। আপোনালোকে এইখিনি সময়ছোৱাত কেতুৰ দৃষ্টি যিহেতু আছে, আপোনালোকৰ এইখিনি সময়ছোৱাত বিৰক্তি ভাৱ আহিব নালাগিব। লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বিৰক্তি ভাৱটো নাহিলে হ'ল, বাকী তেনেকুৱা আৰু টেনশ্যন নাই। আপোনালোকৰ বৈবাহিক জীৱনতো মোটামুটি ভালেই দেখা গৈছে। মংগল থকাৰ কাৰণে অলপ সংগ্ৰাহটো নিয়ন্ত্ৰণত ৰাখিলে হ'ল। বাকী বৈবাহিক জীৱনত তেনেকুৱা মেজৰ প্ৰব্লেম নাই। বৰ্তমান সময়ছোৱাত ভালে দেখা গৈছে। মংগল গ্ৰহটো অৱশ্যে ইয়াতে এটা প্ৰব্লেমেটিক কি হয়, মংগল গ্ৰহটো কাৰোবাৰ যদি বিবাহৰ ক্ষেত্ৰত মানে কিবা কাজিয়া পেচাল যদি লাগি আছে, তেতিয়াহ'লে অলপ বেছি ধৈৰ্য ধৰিব পাৰিব লাগিব। নহ'লে নিজৰ জন্মকুণ্ডলীতো যদি মংগল গ্ৰহটো পীড়িত হৈ আছে, তেতিয়াহ'লে বিবাহ বিচ্ছেদৰ পিনেও আগুৱাই যাব পাৰে। চ' অলপ সাৱধান হ'ব লাগিব। সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰৰ মালিক মংগল গ্ৰহটো 21 তাৰিখলৈকে আপোনালোকৰ ইয়াতে আছে। এইটো এটা অতিশয় ভাল স্থিতি। 21 তাৰিখৰ পিছত মংগল গ্ৰহটো যেতিয়া আপোনালোকৰ ষষ্ঠ ঘৰত সোমাব, এইটো এটা বৰ ভাল নহ'ল। পঢ়া শুনাৰ ক্ষেত্ৰত ডিষ্টাৰ্বেঞ্চ আহিব পাৰে, পঢ়িব মন নাযাব পাৰে। এইখিনি সময়ছোৱাত ধৈৰ্য ধৰি পঢ়িব লাগিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল। ফাইনেন্সিয়েল ক্ষেত্ৰত যদি আপোনালোকে যদি MBA কৰি আছে বা আপোনালোকে ফাইনেন্সত কিবা যদি পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বিশেষ ভাল। উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে যদি টিচিং লাইনৰ কাৰণে আপোনালোকে যদি ছাপোজ BEd কৰি আছে বা তেনেকুৱা ধৰণৰ যদি পঢ়ি আছে, বৰ্তমান সময়ছোৱাত খুব ভাল ৰিজাল্ট কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।